বৰ্তমান উপস্থিত আছোঁ বৰপেটা কীৰ্তনঘৰত। মই দেখাই দিছোঁ আপোনালোকক কীৰ্তনঘৰৰ পৰিৱেশ। এইটো হৈছে মুখ্য কীৰ্তনঘৰ। ভিতৰত প্ৰৱেশ কৰিলোঁ, গৱেষণাৰ কামৰ কাৰণে আহিছিলোঁ মই। সভাগৃহবিলাক গোটেইখিনি ইয়াতে আছে। কীৰ্তনঘৰৰ সন্মুখৰ পৰাই ভিতৰত আমাৰ গুৰু আসন সংৰক্ষিত কৰা আছে। গুৰু আসনৰ ভিতৰ ফালে আকৌ আৰু মণিকূট আছে, মণিকূট ভাগ ভিতৰ ফালে আছে। আৰু আমাৰ যে তুলসী গছৰ খুঁটা দুটি যে এই দুটা একদম সন্মুখতে আছে। আমাৰ দেখিব আপোনালোকে, ইয়াতে পাণ্ডুলিপিৰ কাৰণে মই আহিছিলোঁ। আৰু সন্মুখ ভাগতে আমাৰ দশাৱতাৰ সুন্দৰকৈ অংকিত কৰা আছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ তজু বাৱে কৰোঁ প্ৰণাম। তাৰপিছত ইয়াতে সেইফালে গোটেইখিনি অংশ দেখাই দিছোঁ। দৌল উৎসৱত এইখিনি একদম বাৰেৰহণীয়া হৈ উঠে। গোটেই পৰিৱেশ আজি আৰু শীতল পৰিৱেশ কাৰণে ভাল লাগিছে গোটেই। মই আপোনালোকক মোৰ মুখমণ্ডলখনত দেখাই দিছোঁ, সংযুক্ত কৰি দিম বাৰু গোটেইখিনি। এই কীৰ্তনঘৰৰ মূল অংশ গোটেইখিনি দেখিছেনে? আৰু জানিব পৰা মতে এইটো কীৰ্তনঘৰ প্ৰথমতে তাৰমানে আমাৰ সজোৱাৰ যিটো অংশ, এই অংশটো তাৰমানে আমাৰ সম্পূৰ্ণ 6 নম্বৰ সংস্কৰণ। মানে কীৰ্তনঘৰটো প্ৰথমতে খেৰী ঘৰৰ আছিল। আৰু বৈজ্ঞানিক দৃষ্টিভংগীলৈ চাবলৈ গ'লে এইটো কীৰ্তনঘৰৰ তাৰমানে এটা বৈজ্ঞানিকতা আছে। সেই বিষয়বস্তুটো লৈ মই আপোনালোকক ক'ম বাৰু, মোক আজি গৱেষণাৰ কাৰ্যতে ক'লে কথাখিনি। আৰু এইটো মুখ্য কীৰ্তনঘৰৰ অংশস্বৰূপ দেখাই দিছোঁ আপোনালোকক। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যি বাসস্থান, সেইটো মঠ ইয়াতে লিখা আছে গোটেইখিনি বস্তু। তাৰপিছত এইটো দেখাইছোঁ আপোনালোকক শ্ৰী ৰাম আতাৰ ভিঠি, এয়া দেখিছে নহয়। ইয়াতে বাসস্থানবিলাকো আছে, এইবিলাক গোটেইখিনি মিউজিয়ামৰ পৰা আদি কৰি গোটেইখিনি সংৰক্ষিত কৰা আছে কাৰ্যালয়খিনি। গোটেইখিনি বৰ ধুনীয়া পৰিৱেশ। আৰু এইটো এটা গোটেইখিনি CCTV কেমেৰাৰ আণ্ডাৰতে আছে। আৰু এইটো হৈছে বুঢ়া আঠাৰ ভিঠি, মথুৰা দাস বুঢ়া আটা আছে যে, মোৰ পলমো হৈছে, যাব লাগে মই তথাৰ ভিতৰত দেখাইছোঁ আপোনালোকক। এইটো ৰঙিয়াল ফুলবিলাক আপোনালোকক দেখাইছোঁ। এইটো পাঠচাং, বৰপেটা সত্ৰৰ পাঠচাং। তাৰ ফলত এইফালে বুঢ়া সত্ৰৰ সত্ৰীয়া কক্ষ অৰ্থাৎ পুথিভঁৰাল। মই ইয়াৰ ফালৰ পৰা ওলাই আহিছোঁ বাৰু। আজি বুঢ়া সত্ৰ ডাঙৰীয়া নাই, তেখেত কোচবিহাৰলৈকে গৈছে কিবা বিশেষ কামত। এইফালে ৰাজহংস মই আপোনালোকক দেখাই দিছোঁ, দেখিছে ৰাজহংস, এইখিনি পৰিৱেশ। আৰু এই আমাৰ ইয়াতে কালিনাগক যেতিয়া নিয়ন্ত্ৰণ কৰা সময়ছোৱাত আমাৰ কৃষ্ণৰ নৃত্য পৰিৱেশন কৰা শৈলী এটা দৰ্শন কৰাইছে। তাৰপিছত এইফালে আমাৰ এইটো সত্ৰীয়া সংস্কৃতিৰ প্ৰতিভূসমূহ আমাৰ ভাওনা দৰ্শন কৰোৱাৰ কাৰণে এইটো আমাৰ সভাগৃহ, নাটকগৃহ ইয়াতে সংৰক্ষিত কৰা আছে। নাটকগৃহটো আপোনালোকক দেখাই দিছোঁ, নাট্য মন্দিৰ বুলিও ক'ব পাৰি। আৰু এইটো সত্ৰীয়া সংস্কৃতি ইয়াতে গোটেইখিনি দৰ্শন কৰায়। সাংস্কৃতিক বিদ্যালয় বুলি লিখা আছে ইয়াতো, সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়। ইয়াতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰায় বাৰু। ইয়াতে বহুতখিনি কিবা কিবি আছে। ইয়াতে পৰিৱেশ আপোনালোকক দেখাইছোঁ মই, চাই ল'ব পাৰিব। সম্পূৰ্ণ অংশ দৰ্শন কৰাইছোঁ। আৰু এইটো হৈছে মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নাগাৰ। ইয়াতে মাধৱদেৱৰ যিখিনি শাস্ত্ৰ অধ্যয়ন আছে, মাধৱদেৱৰ শাস্ত্ৰখিনি ইয়াতে অধ্যয়ন কৰে। ঘোষাকে আদি কৰি নামঘোষাৰ অধ্যয়ন কেন্দ্ৰ বুলি ইয়াতে লিখিছে, গোটেইখিনি দেখা পাইছে আপোনালোকে। ইতিমধ্যে গৱেষণাৰ বিষয়বস্তুখিনি আপোনালোকক মই বৰ্ণনা কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত প্ৰয়াস কৰিম। এইখিনি বাৰু ইয়াতে সামৰণি মাৰিছোঁ আজি, ধন্যবাদ। এয়া হৈছে বকুল ফুল, দেখিছেনে? বকুল ফুল সৰি আছে এটা এটাকৈ, টুপুক টাপাককৈ। খচিব নাপায় যদিও উপায় নাই। আৰু বকুল ফুলৰ লগতে ইয়াতে এইটো বাসগৃহ, গৌতম পাঠকদেৱৰ বাসগৃহৰ লগতে মানে ডেকা সত্ৰাধিকাৰ তেখেত। এটা এডাল ঔ গছৰ কাষতে এইডাল দেখিছেনে আপোনালোকে? এডাল সাঁচি বৃক্ষ, এডাল ৰোৱাৰ কথা কৈছে। এই সাঁচি বৃক্ষ দেখিছেনে? এই সাঁচি বৃক্ষ, যদিও সাঁচি নোলায় বুলি কৈছে, আমাৰ ইয়াতে মাটিখিনি ইমান ঠিক নহয়। তাৰ কাষতে চেগুন গছো আছে বাৰু, মই এইখিনি দৰ্শন কৰাইছোঁ আপোনালোকক। এইখিনি বকুল ফুল।